নমস্কাৰ। আজি এটা হাঁহি উঠা কথা পোহৰলৈ আহিছে আৰু ভূত কৰোঁ কথাটো আপোনালোকৰ চকুত পৰিছে, আপোনালোকে এই বিষয়ে জানে। এইকেইদিন সাংবাদিকসকলে, সমাজকৰ্মীসকলে, দলীয় কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা অহা শুভেচ্ছা বাণী, শুভেচ্ছা পত্ৰ, বিহুৰ শুভেচ্ছা তেওঁলোকে গ্ৰহণ কৰি তাক ফটো উঠি তাৰ সৈতে সামাজিক মাধ্যমত সগৌৰৱে তেওঁলোকে প্ৰচাৰ কৰি আছিলে। সাংবাদিকসকলক চৰকাৰে গুৰুত্ব দিছে বুলি ভাবি আমিও আনন্দিত হৈছিলোঁ। কিন্তু সেই শুভেচ্ছা, একে শুভেচ্ছা পত্ৰ যেতিয়া দলীয় কৰ্মীৰ হাততো দেখিলোঁ, তেতিয়া আচৰিত হ'লোঁ। আৰু একেই ধৰণে সেই শুভেচ্ছা পত্ৰবিলাক সমাজকৰ্মী বা বেলেগ বেলেগ ক্ষেত্ৰত জড়িত লোকসকল, বৰেণ্য লোকসকল, তেওঁলোককো সেই একেই শুভেচ্ছা পত্ৰ দিয়া হৈছে। আমি দেখিলোঁ, লক্ষ্য কৰিলোঁ যে সেই শুভেচ্ছা পত্ৰত একেই ধৰণৰ কথা লিখা হৈ আছে। ইয়াৰ পিছত আজি আটাইতকৈ ডাঙৰ ঘটনাটো সংঘটিত হৈ গ'ল। প্ৰতিদিন কাকতত বাতৰি ওলাইছে যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা শুভেচ্ছা পত্ৰ লাভ কৰিছে এজন চোৰেও লাভ কৰিছে। চোৰটোক এতিয়া চোৰটো বুলি ক'ব নোৱাৰি, চোৰজন বুলিও ক'ব নোৱাৰি। সেই চোৰজনক এতিয়া এগৰাকী চোৰ বুলি ক'ব লাগিব, কিয়নো মুখ্যমন্ত্ৰীয়ে মান্যতা প্ৰদান কৰিছে, সেই চোৰজনক স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ ফালৰ পৰা শুভেচ্ছা পত্ৰ প্ৰদান কৰিছে এই চোৰগৰাকীক। গতিকে সাংবাদিক, দলীয় কৰ্মী, সমাজকৰ্মী আৰু চোৰ এই সকলোকে এতিয়া একাকাৰ কৰি পেলাইছে। নিশ্চিতভাৱে এক লজ্জাজনক ঘটনা হ'ব লাগে যে চোৰেও যি সম্বৰ্ধনা পত্ৰ বা শুভেচ্ছা পত্ৰ লাভ কৰিছে, সেই সাংবাদিকসকলকো সেই একেই শুভেচ্ছা পত্ৰ প্ৰদান কৰা হৈছে, সমাজকৰ্মীকো প্ৰদান কৰা হৈছে। এইকেইদিন এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা অহা এনে শুভেচ্ছা বৰ্জন কৰিছে। সাংবাদিক দিলৱাৰ হুছেইনক যি অত্যাচাৰীভাৱে আটক কৰা হৈছিলে, গ্ৰেপ্তাৰ কৰা হৈছিলে, তাৰ প্ৰতিবাদত এগৰাকী সাংবাদিকে এই শুভেচ্ছা পত্ৰটো বয়কট কৰিছিলে, বৰ্জন কৰিছিলে। বিপৰীতে আন একাংশই মুখ্যমন্ত্ৰী বা চৰকাৰৰ ফালৰ পৰা অহা শুভেচ্ছা গ্ৰহণ কৰিছিলে, সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছিলে। আজি সেইগৰাকী সাংবাদিকে হয়তো নিশ্চিতভাৱে আনন্দিত হৈছে যে এনেকুৱা শুভেচ্ছা পত্ৰ যি চোৰেও গ্ৰহণ কৰে, চোৰকো দিয়া হয় আৰু সেই শুভেচ্ছা পত্ৰ সাংবাদিককো দিয়া হয়। সেই সাংবাদিকগৰাকীয়ে আজি হয়তো মনে মনে হাঁহি আছে যে মই ভালেই কৰিছিলোঁ, চোৰক যি শুভেচ্ছা পত্ৰ দিয়া হয় সেই শুভেচ্ছা পত্ৰটো মই গ্ৰহণ নকৰি ভালেই কৰিছোঁ। এনেকুৱা ধৰণৰ মৰ্যাদা এতিয়া চৰকাৰখনে সকলোকে দিব বিচাৰিছে নেকি? চোৰকো একেই মৰ্যাদা, দলীয় কৰ্মীকো একেই মৰ্যাদা আৰু সাংবাদিকসকলকে একেই মৰ্যাদা। সাংবাদিকসকলক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেই কথা আমি জানো। ইতিমধ্যে চৰকাৰৰ এগৰাকী তেওঁলোকৰ বিজেপিৰ এগৰাকী বিধায়ক পৰমানন্দ ৰাজবংশী এগৰাকী সাংবাদিকক উদ্দেশ্য কৰি কৈছিলে যে সাংবাদিকে পইচা পালে নিজৰ মাককো বিক্ৰী কৰি দিব। তাৰপিছত অৱশ্যে তেওঁ ক্ষমা খোজা ধৰণে এই কথাষাৰ ব্যাখ্যা কৰিছে, স্পষ্টীকৰণ দিছে। কিন্তু আজি প্ৰতিদিন কাকতত এই বাতৰি ওলোৱাৰ পিছত আচৰিত নহৈ নোৱাৰিব কোনেও, কিয়নো সাংবাদিকসকলে নিবিচাৰে দলীয় কৰ্মীক যিধৰণে সম্বোধন কৰা হওক, সাংবাদিককো একেধৰণে কৰা হওক। সাংবাদিকক দিয়া শুভেচ্ছা পত্ৰটো চোৰকো দিয়া হওক। চোৰ, সাংবাদিক, সমাজকৰ্মী সকলো একাকাৰ কৰি পেলোৱা এই ঘটনাটো আজব নালাগিল নে আপোনাৰ? ভাগ্য ভাল আমি চৰকাৰীভাৱে স্বীকৃত সাংবাদিক নহয়, নহ'লে চোৰক যি সম্বৰ্ধনা পত্ৰ, যি শুভেচ্ছা পত্ৰ আজি দিয়া হৈছিলে, সেই শুভেচ্ছা পত্ৰ হয়তো আমালৈ আহিলে হয়, তেতিয়া আমি লাজ অনুভৱ কৰিলোঁ হয়। আজিও লজ্জিত অনুভৱ কৰিছোঁ যে সাংবাদিককো আৰু চোৰকো একেই ধৰণে ব্যৱহাৰ কৰিব বিচৰা হৈছে এইখন চৰকাৰৰ দিনত।